আজি প্ৰথম কুৱেশ্যনটো সুধিছে কোচ ৰজাৰ ভিতৰত কোনে প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল কি সুধিছে কোচ ৰজাৰ ভিতৰত কোনে প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নৰনাৰায়ণ নেক্সট কুৱেশ্যন কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে কি সুধিছে কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ পক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে নেক্সট কুৱেশ্যন আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে কি সুধিছে আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ম্যানমাৰ আন্দামান দ্বীপৰ একেবাৰে ওচৰত থকা ৰাষ্ট্ৰখন হ'ল ম্যানমাৰ নেক্সট কুৱেশ্যন মহাভাৰত কোনে ৰচনা কৰিছিল কি সুধিছে মহাভাৰত কোনে ৰচনা কৰিছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ বেদ ব্যাসে মহাভাৰত ৰচনা কৰিছিল বেদ ব্যাসে নেক্সট কুৱেশ্যন শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন কি সুধিছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক হ'ল গুৰু নানক নেক্সট কুৱেশ্যন কাক বিহগী কবি বুলি জনা যায় কি সুধিছে কাক বিহগী কবি বুলি জনা যায় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ মুখ্য প্ৰণেতা কোন কি সুধিছে ভাৰতৰ সংবিধানৰ মুখ্য প্ৰণেতা কোন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মুখ্য প্ৰণেতা হ'ল ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন অপশ্যন দিছে লাল বাহাদুৰ শাস্ত্ৰী গুলজাৰীলাল নন্দ জৱাহৰলাল নেহেৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যনটো সুধিছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন কি সুধিছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি বাবৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বাবৰ নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল 1885 চনত নেক্সট কুৱেশ্যন কোনে বিদ্যুৎ আৱিষ্কাৰ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেঞ্জামিন ফ্ৰেংকলিনে বিদ্যুৎ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ IIT প্ৰতিষ্ঠানটো ক'ত অৱস্থিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি গুৱাহাটী অসমৰ একমাত্ৰ IITখন গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আঞ্চলিক কৃষি গৱেষণা ক'ত অৱস্থিত কি সুধিছে অসমৰ আঞ্চলিক কৃষি গৱেষণা ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তিতাবৰ অসমৰ আঞ্চলিক কৃষি গৱেষণাটো তিতাবৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰত আক্ৰমণ কৰা প্ৰথম মুছলমান কোন আছিল কি সুধিছে ভাৰত আক্ৰমণ কৰা প্ৰথম মুছলমান কোন আছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি মহম্মদ বিন কাছিম আছিল ভাৰত আক্ৰমণ কৰা প্ৰথমজন মুছলমান নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিৰ বিষয়ে কিমান নং অনুচ্ছেদত উল্লেখ কৰা হৈছে কি সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিৰ বিষয়ে কিমান নং অনুচ্ছেদত উল্লেখ কৰা হৈছে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 61 নং অনুচ্ছেদ নেক্সট কুৱেশ্যন তলৰ কোনখন গ্ৰন্থ পাণিনিৰ দ্বাৰা লিখা অপশ্যন ডি আছে ৰঘুবংশম অষ্টাধ্যায়ী মনুস্মৃতি কথাসাৰিত সাগৰ ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অষ্টাধ্যায়ী গ্ৰন্থখন ৰচনা কৰিছিল পাণিনিয়ে নেক্সট কুৱেশ্যন স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল কি সুধিছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাজকুমাৰী অমৃত কৌৰ স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল ৰাজকুমাৰী অমৃত কৌৰ নেক্সট কুৱেশ্যন গুমৰাগ নৃত্যৰ ৰূপৰ সৈতে জড়িত অপশ্যন ডি আছে বড়ো খাচী মিচিং নগা কি সুধিছে গুমৰাগ নৃত্যৰ লগত কোনটো জড়িত ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিচিং সম্প্ৰদায় গুমৰাগ নৃত্যটো মিচিং সম্প্ৰদায়ৰ লগত জড়িত নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন কোন চনত গান্ধীজীয়ে গুজৰাটত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল কি সুধিছে কোন চনত গান্ধীজীয়ে গুজৰাটত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1915 চনত নেক্সট কুৱেশ্যন বানৱত্ত তলৰ কোনজন সম্ৰাটৰ দৰবাৰ কবি আছিল কি সুধিছে বানৱত তলৰ কোনজন সম্ৰাটৰ দৰবাৰ কবি আছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হৰ্ষবৰ্ধন
বানভট হৰ্ষবৰ্ধনৰ দৰবাৰৰ কবি আছিল। নেক্সট কুৱেশ্যন, নাগালেণ্ডক কেতিয়া ভাৰতৰ পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1963 চনত। 1963 চনত নাগালেণ্ডক ভাৰতৰ পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, মহান ৰোমান্টিক নাটক কদম্বৰীৰ লেখক কোন আছিল? কি সুধিছে মহান ৰোমান্টিক নাটক কদম্বৰীৰ লেখক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বানভট। মহান ৰোমান্টিক নাটক কদম্বৰীৰ লেখক আছিল বানভট। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় সংগীতৰ বাহিৰেও ৰবীন্দ্ৰনাথ ঠাকুৰে আন কোনখন দেশৰ জাতীয় সংগীত ৰচনা কৰিছিল? কি সুধিছে ভাৰতৰ জাতীয় সংগীতৰ বাহিৰেও ৰবীন্দ্ৰনাথ ঠাকুৰে আন কোনখন দেশৰ জাতীয় সংগীত ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাংলাদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয়? কি সুধিছে ভাৰতৰ কোনখন চহৰক মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভুৱনেশ্বৰ। ভুৱনেশ্বৰক ভাৰতৰ মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? কি সুধিছে ভাৰতৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আহমেদাবাদ। আহমেদাবাদক ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সাবৰমতী নদীৰ উৎপত্তি তলৰ কোনটো পৰ্বতমালাৰ পৰা হৈছে? কি সুধিছে সাবৰমতী নদীৰ উৎপত্তি তলৰ কোনটো পৰ্বতমালাৰ পৰা হৈছে? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰৱালী। সাবৰমতী নদীৰ উৎপত্তি আৰৱালী পৰ্বতৰ পৰা হৈছে। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত নিচি জনগোষ্ঠীৰ বাসস্থান? কি হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত নিচি জনগোষ্ঠীৰ বাসস্থান? অপশ্যনটো হৈছে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ভাৰতীয় ঘাঁহনি আৰু খাদ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? কি সুধিছে ভাৰতৰ ঘাঁহনি আৰু খাদ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ঝান্সী। ভাৰতৰ ঘাঁহনি আৰু খাদ্য গৱেষণা প্ৰতিষ্ঠানটো ঝান্সীত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় টকাৰ চিম্বলটো কোনে ডিজাইন কৰিছিল? কি সুধিছে ভাৰতীয় টকাৰ চিম্বলটো কোনে ডিজাইন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উদয় কুমাৰ। ভাৰতীয় টকাৰ চিম্বলটো ডিজাইন কৰিছিল উদয় কুমাৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় নদী কোনখন? অপশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদী, গংগা নদী, নৰ্মদা নদী, সিন্ধু নদী। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গংগা নদী। ভাৰতৰ জাতীয় নদী হ'ল গংগা নদী। নেক্সট কুৱেশ্যন, ৰাজঘাট কোনজন ব্যক্তিৰ সমাধিস্থল? কি সুধিছে ৰাজঘাট কোনজন ব্যক্তিৰ সমাধিস্থল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হ'ল ৰাজঘাট। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৌলানা আবুল কালাম আজাদ। মৌলানা আবুল কালাম আজাদ আছিল ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। নেক্সট কুৱেশ্যন, বাল গংগাধৰ তিলকক আন কি উপনামেৰে জনা গৈছিল? কি সুধিছে বাল গংগাধৰ তিলকক আন কি উপনামেৰে জনা গৈছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লোকমান্য। লোকমান্য বুলি জনা গৈছিল বাল গংগাধৰ তিলকক। নেক্সট কুৱেশ্যন, শ্বহীদ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? কি সুধিছে শ্বহীদ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 30 জানুৱাৰী। 30 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কানাহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? কি সুধিছে কানাহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মধ্যপ্ৰদেশ। কানাহা ৰাষ্ট্ৰীয় উদ্যানখন মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম কি? কি সুধিছে আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম কি? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এড্ৰিনেল। আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম হ'ল এড্ৰিনেল। নেক্সট কুৱেশ্যন, বংগ বিভাজন কেতিয়া হৈছিল? কি সুধিছে বংগ বিভাজন কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1905 চনত। বংগ বিভাজন হৈছিল 1905 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক পূবৰ এথেন্স বুলি জনা যায়? কি সুধিছে ভাৰতৰ কোনখন চহৰক পূবৰ এথেন্স বুলি জনা যায়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মাদুৰাই। মাদুৰাই ভাৰতৰ পূবৰ এথেন্স বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত নন্দা দেৱী সিংহ অৱস্থিত? কি সুধিছে কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত নন্দা দেৱী সিংহ অৱস্থিত? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি উত্তৰাখণ্ডত। উত্তৰাখণ্ডত নন্দা দেৱী সিংহ অৱস্থিত। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো? কি সুধিছে দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো কোনটো? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অনাইমুদি। দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম হ'ল অনাইমুদি।
নেক্সট কুৱেশ্যন পালঘাট পাছে তলৰ কোন দুখন ৰাজ্যক সংযোগ কৰে অপশ্যন দিছে কেৰালা তামিলনাডু কৰ্ণাটক তামিলনাডু অন্ধ্ৰপ্ৰদেশ তামিলনাডু কৰ্ণাটক কেৰালা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কেৰালা আৰু তামিলনাডুক সংযোগ কৰে নেক্সট কুৱেশ্যন গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলাধাৰাক কি নামে জনা যায় কি হৈছে গংগা আৰু ব্ৰহ্মপুত্ৰ সংযুক্ত জলাধাৰাক কি নামে জনা যায় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মেঘনা গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলাধাৰাক মেঘনা নামেৰে জনা যায় নেক্সট কুৱেশ্যন ভাৰতত ইয়াৰলুং জাংবু নদীক কি নামেৰে জনা যায় কি হৈছে ভাৰতত ইয়াৰলুং জাংবু নদীক কি নামেৰে জনা যায় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং জাংবু নদী নামেও জনা যায় নেক্সট কুৱেশ্যন কোনখন নদীৰ পাৰত আগ্ৰা অৱস্থিত কি হৈছে কোনখন নদীৰ পাৰত আগ্ৰা অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি যমুনা নদীৰ পাৰত আগ্ৰা অৱস্থিত নেক্সট কুৱেশ্যন কাবেৰী নদীৰ পাৰত কোনখন চহৰ অৱস্থিত কি হৈছে কাবেৰী নদীৰ পাৰত কোনখন চহৰ অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মহীশূৰ চহৰখন কাবেৰী নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতত কোন চনত পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল কি হৈছে ভাৰতত কোন চনত পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1986 1986 চনত ভাৰতত পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল নেক্সট কুৱেশ্যন চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কি হৈছে চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো অপশ্যন দিছে কাজিৰঙা মানাস নাগাৰ্জুন কৰবেট ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নাগাৰ্জুন নেক্সট কুৱেশ্যন তলত দিয়া ভাৰতৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি হৈছে তলত দিয়া ভাৰতৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পশ্চিমবংগ ভাৰতৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী ৰাজ্যখনৰ নাম হ'ল পশ্চিমবংগ নেক্সট কুৱেশ্যন কোনখন ৰাজ্যক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায় কি হৈছে কোনখন ৰাজ্যক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পাঞ্জাৱক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায় নেক্সট কুৱেশ্যন তলৰ কোনটো বৃহত্তম গ্ৰহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বৃহস্পতি গ্ৰহটো হ'ল আটাইতকৈ ডাঙৰ গ্ৰহ নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি নেশ্যনেল হাইৱে 44 ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 44 নং ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কুৱেশ্যন ডাফলা আৰু চিম্ফু জনজাতি কোন ৰাজ্যত পোৱা যায় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশত ডাফলা আৰু চিম্ফু জনজাতি অৰুণাচল প্ৰদেশত পোৱা যায় নেক্সট কুৱেশ্যন বিশ্ববিখ্যাত ৰক গাৰ্ডেন ক'ত অৱস্থিত কি হৈছে বিশ্ববিখ্যাত ৰক গাৰ্ডেন ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চণ্ডীগড় বিশ্ববিখ্যাত ৰক গাৰ্ডেন চণ্ডীগড়ত অৱস্থিত নেক্সট কুৱেশ্যন যীশু খ্ৰীষ্টৰ জন্ম ক'ত হৈছিল কি হৈছে যীশু খ্ৰীষ্টৰ জন্ম ক'ত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বৈথেলহেম যীশু খ্ৰীষ্টৰ জন্ম হৈছিল বৈথেলহেমত নেক্সট কুৱেশ্যন তলৰ কোনটো বাদ্যযন্ত্ৰ পান্নালাল ঘোষে বজাইছিল কি হৈছে তলৰ কোনটো বাদ্যযন্ত্ৰ পান্নালাল ঘোষে বজাইছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বাঁহী নেক্সট কুৱেশ্যন ত্যাগৰাজ কোন আছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি সংগীতজ্ঞ ত্যাগৰাজ আছিল এজন সংগীতজ্ঞ নেক্সট কুৱেশ্যন অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় কি হৈছে অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয়